টিকটক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ 5 বছৰৰ পিছত ভাৰতলৈ ঘূৰি আহিছে টিকটক অতি সোনকালে প্লে ষ্টৰত উপলব্ধ হ'ব টিকটক আকৌ এবাৰ টিকটকত ৰিলছ বনাবলৈ সাজু হ'বৰ হ'ল ভাৰতলৈ অৱশেষত ঘূৰি আহিছে 5 বছৰৰ পিছত ঘূৰি আহিছে টিকটক শেহতীয়াভাৱে চীনৰ সৈতে হোৱা আলোচনাৰ পৰৱৰ্তী সময়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিশে গতি কৰিছে এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো যে অতি সোনকালে কেইটামান মুহূৰ্তৰ ভিতৰতে ভাৰতত টিকটক উপলব্ধ হ'ব সম্পূৰ্ণৰূপে প্লে ষ্টৰত টিকটক উপলব্ধ হ'ব নিশাৰ ভিতৰতে চীনা এপ নিষিদ্ধ কৰিছিল ভাৰতে আৰু চীনৰ সৈতে যি সংঘাত হৈছিল সেই সংঘাতৰ পিছতেই ভাৰতীয় সেনাই যিটো সময়ত গালৱান উপত্যকাত যুঁজ দিছিল চীনৰ বিৰুদ্ধে সেই সময়তে ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল চীনৰ ক্ষেত্ৰত আৰু চীনৰ বহু এপ বন্ধ কৰি দিছিল আৰু তাৰ পিছত ভাৰত চৰকাৰ কঠোৰ আছিল আৰু ভাৰত চৰকাৰে অৱশেষত এটা নতুন সিদ্ধান্তৰ দিশে গতি কৰিছে শেহতীয়াকৈ ভাৰত আৰু চীনৰ যি সম্পৰ্ক সেই সম্পৰ্ক আগতকৈ কিছু মধুৰ হোৱা পৰিলক্ষিত হৈছে আৰু সেই অনুসৰিয়ে ভাৰতত টিকটক উপলব্ধ হ'ব নিশ্চিত হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যে বৰ্তমান সময়ৰ যি জনপ্ৰিয় ফেচবুক আছে সেই ফেচবুকৰ সমান্তৰালভাৱে টিকটকেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি সকলো আশাবাদী হৈ পৰিছে টিকটকৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিব পূৰ্বৰ একাউণ্টসমূহ থাকিব নে নাথাকে সেই সন্দৰ্ভত কি নিৰ্দেশনা আহিছে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো পূৰ্বৰ যিসমূহ একাউণ্ট আছিল টিকটকত যিসকলৰ একাউণ্ট আছিল সেই টিকটকৰ একাউণ্টসমূহ থাকিব নে নাথাকে সেই সন্দৰ্ভতো ইতিমধ্যে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত অনুসৰি পূৰ্বৰ একাউণ্টসমূহ সক্ৰিয় হৈ থাকিব বুলি উল্লেখ কৰা হৈছে পূৰ্বৰ বহু একাউণ্ট সক্ৰিয় হৈ থাকিব আৰু যিসমূহ একাউণ্ট সক্ৰিয় হৈ থাকিব আজি নিশাৰ ভিতৰতে হয়তো প্লে ষ্টৰত উপলব্ধ হ'ব টিকটক 5 বছৰৰ পিছত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাৰতীয় সেনাৰ সৈতে যিটো সময়ত সংঘাত হৈছিল চীনৰ সংঘাত হৈছিল তাৰ পিছতে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো ভাৰত চৰকাৰে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল চীনা এপৰ ক্ষেত্ৰত বহু চীনা এপ বন্ধ কৰি দিছিল সেই চীনা এপ বন্ধ কৰি দিয়াৰ সমান্তৰালভাৱে অতি জনপ্ৰিয় টিকটক বন্ধ কৰি দিছিল আৰু এই মুহূৰ্তৰ অন্যতম ডাঙৰ খবৰ জনাইছো 5 বছৰৰ পিছত ভাৰতত ঘূৰি আহিল টিকটক আজি নিশাৰ ভিতৰতে হয়তো প্লে ষ্টৰত উপলব্ধ হ'ব সেয়া নিশ্চিত হৈ পৰিছে আটাইতকৈ ডাঙৰ বিষয় হৈছে যে প্লে ষ্টৰত টিকটক উপলব্ধ হ'ব আৰু একেটা সময়তে টিকটকৰ জৰিয়তে যি পূৰ্বৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেই জনপ্ৰিয়তা আকৌ এবাৰ ঘূৰাই পাব সেইসকলে যিসকলৰ একাউণ্ট সক্ৰিয় হৈ আছে আজিৰ দিনটোতো 5 বছৰৰ পিছত টিকটক এনেদৰে ভাৰতলৈ ঘূৰি আহিছে উল্লেখ যে ভাৰতত টিকটক সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব ভাৰতত টিকটক কেতিয়াও প্ৰচলন নহ'ব এনেধৰণৰ এটা সম্ভাৱনা আহিছিল কিন্তু তাৰ মাজতেই আজি আমি আপোনালোকক জনাব বিচাৰিছো যে 5 বছৰৰ পিছত ভাৰত চৰকাৰৰ সৈতে চীনৰ যি সম্পৰ্ক সেই সম্পৰ্ক উন্নত হোৱাৰ বাবে টিকটক ঘূৰি অহাটো নিশ্চিত হৈ পৰিছে নিশাৰ ভিতৰতে প্লে ষ্টৰত উপলব্ধ হ'ব গতিকে ইতিমধ্যে সেই টিকটক ৱেবছাইটত উপলব্ধ হৈছে আৰু ভাৰতৰ ৱেবছাইটত টিকটক উপলব্ধ হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে টিকটকৰ যি জনপ্ৰিয়তা পূৰ্বতে আছিল সেই জনপ্ৰিয়তা আকৌ এবাৰ লাভ কৰিবলৈ সক্ষম হ'ব সক্ৰিয় একাউণ্ট থকা যিসকলৰ একাউণ্ট আছিল সেই একাউণ্টসমূহ সক্ৰিয় হৈ থাকিব বুলি জানিব পৰা গৈছে আৰু যি জনপ্ৰিয়তা অৰ্জন কৰিছিল উল্লেখ যে টিকটকৰ জৰিয়তে যি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছিল সেই 5 বছৰ পুৰণি আপোনাৰ একাউণ্টটো যিটো একাউণ্ট আপুনি ভাৰতত থাকি দেখা নাছিল যিটো একাউণ্ট আপুনি নেপাললৈ গৈ হয়তো দেখিবলৈ পাইছিল যিটো একাউণ্ট আপুনি চীনলৈ গৈ দেখিবলৈ পাইছিল সেই একাউণ্টটো এতিয়াৰ পৰা ভাৰতত থাকিয়ে দেখিবলৈ পাব আৰু আজি নিশাৰ ভিতৰতে প্লে ষ্টৰত উপলব্ধ হ'ব টিকটক ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ